অসমৰ এটা গৰিষ্ঠ সংখ্যক জনগোষ্ঠী মুছলমানসকলৰ বিষয়ে বিশেষ কোনো এই বাজেটত উল্লেখ নাই। কমপ্লিটলি 2026 নিৰ্বাচনক কেন্দ্ৰ কৰি অসমৰ প্ৰতিটো শ্ৰেণীৰ মানুহক ব্ৰাইবিং কৰা এটা বাজেট। বিভিন্ন ধৰণৰ ব্ৰাইবিং কৰা স্কিম যাতে 26 চনৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব পাৰে। এই বাজেটখন মূলতঃ 2026 চনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ঘোষণা কৰা বাজেট। এটাৰ পিছত এটা বিভিন্ন ধৰণৰ হিতাধিকাৰী স্কিম, অৰুণোদয়ৰ পৰা আৰম্ভ কৰি নতুন সকলো প্ৰত্যেকটো ভোটাৰক, আনকি ষ্টুডেণ্টক পইচা দিব বিচৰা হৈছে। ইয়াত নতুনত্ব একো নাই। 2-4টা আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰা হৈছে যদিও এই বিজেপি চৰকাৰে আগৰ পৰম্পৰা ৰক্ষা কৰি অসমৰ এটা গৰিষ্ঠ সংখ্যক জনগোষ্ঠী মুছলমানসকলৰ বিষয়ে বিশেষ কোনো এই বাজেটত উল্লেখ নাই। সেই 10 বছৰ আগত নিৰ্মাণ কৰিবলৈ লোৱা 9খন মহিলা মহাবিদ্যালয় আৰু 21খন ৰেচিডেঞ্চিয়েল স্কুলৰ কথাই কৈ আছে। মাইনৰিটিৰ কাৰণে একো নাই। অৱশ্যে হয়, এই বাজেটত এটা খুব ভাল পদক্ষেপ ঘোষণা কৰা হৈছে। তাৰ কাৰণে মই চৰকাৰক ধন্যবাদ জনাইছোঁ। বিভিন্ন সময়ত আমাৰ ৰোগীসকল বা শ্ৰমিকসকল অসমৰ বাহিৰত গৈ বিভিন্ন ঠাইত মৃত্যুমুখত পতিত হ'বলগীয়া হয়। তেতিয়া ডেড বডিটো আনিবলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হয়। এই কথাটোলৈ আমি বিধানসভাতো প্ৰশ্ন উত্থাপন কৰিছিলোঁ। এইবাৰ ঘোষণা কৰিছে যে অসমৰ যিসকল শ্ৰমিক বাহিৰত গৈ মৃত্যুমুখত পৰিব তেওঁলোকক অনাৰ দায়িত্ব চৰকাৰৰ। এই পদক্ষেপ লোৱাৰ কাৰণে মই চৰকাৰক ধন্যবাদ জনাওঁ। এই নতুনত্ব মানে বিভিন্ন ধৰণৰ ব্ৰাইবিং কৰা স্কিম যাতে 26 চনৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব পাৰে। অক্টোবৰৰ পৰা কিছুমান স্কিম আৰম্ভ হ'ব, মাহেকত 2000 আৰু 1000, কিছুমান নৱেম্বৰৰ পৰা আৰম্ভ হ'ব, কিছুমান এমাহ-দুমাহ পাব, তেনেকুৱা ধৰণৰ। খালি চাহ শ্ৰমিক নে আপুনি ষ্টুডেণ্ট চাওক, শিক্ষক চাওক, চবকে এইটো কমপ্লিটলি 2026 নিৰ্বাচনক কেন্দ্ৰ কৰি অসমৰ প্ৰতিটো শ্ৰেণীৰ মানুহক ব্ৰাইবিং কৰা এটা বাজেট।